এই ক্যাম মেচিনটো বনাইছিলে কৃতি ত্ৰিবেদী IIT তেওঁ প্ৰফেসৰ হয় তেওঁ বনাই পিনে আমাৰ কোম্পানীক দিছিলে বৰ্তমান এই ক্যামৰ সম্পূৰ্ণ প্ৰডাকশন মেইনটেনেন্স আমাৰ টিমে চাই আছে ঠিক আছে এই ক্যামটো তিনটা পাৰ্টত ভাগ কৰা আছে ঠিক আছে মই দেখাই দিছো ভালকৈ আপোনালোকক এই ক্যামটো ওপৰৰ যেটো পাৰ্ট হয় এই ওপৰৰ পাৰ্টটো হ'ল প্ৰজেক্টৰ পাৰ্ট ঠিক আছে আৰু তলৰ যেটো পাৰ্ট আছে এই পাৰ্টটো হ'ল CPU পাৰ্ট এটো দেখিব ওপৰৰ পাৰ্টটো হ'ল প্ৰজেক্টৰ পাৰ্ট আৰু তলৰ পাৰ্টটো হ'ল CPU পাৰ্ট ঠিক আছে আৰু ইয়াতে 30 ওয়াটৰ দুটা স্পিকাৰ অলৰেডি লাগিয়ে আছে ঠিক আছে আপোনালোকে আকৌ যেতিয়া ক্লাস কৰে এক্সট্ৰা এটা স্পিকাৰ লগাব দৰকাৰ নাই আৰু যদি লগাও বুলি ভাবে ইয়াতে কিছুমান অপচন আছে এই ক্লিপটো খুলি দিলে আপোনালোকে চাব ইয়াতে সব USB পইণ্ট আছে ঠিক আছে ইয়াতে ওয়াইফাই আছে ব্লুটুথ আছে আৰু অডিও ইন আৰু আউট আছে যদি আপোনালোকে ভলিউম বঢ়াব বিচাৰে বা এক্সট্ৰা কানেক্ট কৰিব বিচাৰে তো ইয়াতে প্লাগ ইন প্লাগ আউট আছে দুটাতে আপোনালোকে ইউজ কৰি পিনে হেৰি কৰিব পাৰিব নেক্সট ইয়াত আছে এটা VGA পোৰ্ট মিন্স ইয়াৰ পৰা আপুনি কেতিয়াবা এই তলৰ যেটো পাৰ্ট মানে CPU পাৰ্টটো অন নকৰাকৈ আপোনালোকে ল্যাপটপৰ পৰা এটো প্ৰজেকচন কৰিব পাৰিব বুজি পাইছে মানে ল্যাপটপৰ পৰা থ্ৰু VGA কেবল ইয়াত আপোনালোকে লগাই পিনে ইয়াত যেটো পোৰ্ট আছে এই পোৰ্টটো লগাই পিনে আপোনালোকে ইয়াৰ পৰা প্ৰজেকচন কৰিব পাৰিব ইয়াতে আৰু দুটামান সিম্পল কথা মই কৈ দিও এই ক্যামটো চলিবৰ কাৰণে কিবোৰ্ড মাউস লাগে ঠিক আছে এই কিবোৰ্ড মাউস বিলাক আপোনালোকৰ এই সেন্সৰৰ থ্ৰু চলে ঠিক আছে আৰু এই সেন্সৰটো যদি কিবা কাৰণে হেৰাই যায় দেন এই কিবোৰ্ড মাউসৰ কাম নাই ঠিক আছে আৰু এই ক্যামটো চলাবৰ কাৰণে এই সেন্সৰটো লাগিব কাৰণ কেলে কিবোৰ্ড মাউসটো আমি ইউজ কৰিবই লাগিব হয় না নেক্সট আহি গল ইয়াতে আপোনালোকে চাও ইয়াতে এডাল গিয়াৰ আছে দেখিছে এডাল গিয়াৰ বুলি কয় এডাল হল ফোকাস গিয়াৰ বুলি কয় এতিয়াবা চাব আপোনালোকে অন কৰাৰ লগে লগে দেখিব ব্লাৰ হৈ যায় এতিয়া স্ক্ৰিনটো অন কৰিম আমি মই দেখাই দিম এটো প্ৰ্যাকটিক্যালি আগতে কৈ লৈছো এই মেচিনটো যেতিয়া অন কৰা হয় কেতিয়াবা এই ফোকাস যেডাল গিয়াৰ আছে ফোকাসটো কাৰণে ইয়াত ব্লাৰ হৈ যায় ব্লাৰ কিয় হৈ যায় মই হেতু কৈছো কেতিয়াবা আমি ওচৰত ইউজ কৰো আৰু কেতিয়াবা আমি দূৰত ইউজ কৰো ঠিক আছে তাৰ যেটো ফোকাস কোৱালিটি মিলাব লাগে এই ফোকাস গিয়াৰৰ পৰা মিলাব লাগিব নেক্সট হৈ গল এটো এটা ডিজিটাল পেন ঠিক আছে ইয়াৰ নামটো হ'ল স্টাইলাস ইয়াক চাৰ্জ কৰিব লাগিব ইয়াত মিনিমাম 10 to 15 মিনিট চাৰ্জ দিলে মিনিমাম 2-3 দিন চলি যায় আৰু ইয়াৰ চাৰ্জ কেনেকৈ হৈছে নাই মই চাবৰ কাৰণে ওপৰৰ পৰা যদি প্ৰেছ কৰে ইয়াতে এটা ৰেড লাইট জ্বলে ঠিক আছে মানে এই পেনটো অলৰেডি এটো চাৰ্জিং হৈ আছে ঠিক আছে নেক্সট এই পেনটো চাৰ্জ কৰিবৰ কাৰণে এডাল চাৰ্জিং কেবল ঠিক আছে এই চাৰ্জিং কেবলডাল বেকত পেনেল আছে ইয়াতে প্লাগ ইন কৰি পিনে আমি ইয়াৰে যিকোনো এটা USB পোৰ্টত ইউজ কৰি পিনে ইয়াক চাৰ্জ কৰিব পাৰো ঠিক আছে ইয়াৰ লাগে ক্লিয়াৰ নেক্সট আমি এটা কি কৰিম পাৱাৰ প্লাগ ইন কৰিম পাৱাৰ প্লাগ ইন কৰিবৰ কাৰণে এইখিনিটো আপোনালোকে গম পায় প্ৰথমতে পাৱাৰ সকেটত লগাই পিনে আমি ইয়াত প্ৰথমতে পাৱাৰ দিব লাগিব ইয়াত যেতিয়া আমি পাৱাৰটো দি দিম পাৱাৰ দি দিয়াৰ লগে লগে যেটো প্ৰজেক্টৰ পাৰ্ট আছে তাতে এটা ৰেড লাইট আহিছে ইয়াতে দেখিছে আপোনালোকে ৰেড লাইট ঠিক আছে মানে এই ক্যামটো চলিবৰ কাৰণে ই ৰেডি হৈ গৈছে ঠিক আছে তো ইয়াক আমি কি কৰিব লাগিব প্ৰথমতে আমি এই প্ৰজেক্টৰ পাৰ্টটো অন কৰিব লাগিব যেতিয়ালৈকে আমি প্ৰজেক্টৰ পাৰ্টটো অন নকৰো তেতিয়ালৈকে আমাৰ ইয়াৰ ফোকাস নাহিব তো অন আমি কেনেকৈ কৰিম অন কৰিবৰ কাৰণে এটো এটা পাৱাৰ অন সুইচ আছে দেখিছে কি জানি সৰুকে এটো ওয়ান টাইম প্ৰেছ কৰি দিয়াৰ লগে লগে এটো গ্ৰীন হৈ যাব লাইটটো ঠিক আছে গ্ৰীন হৈ যোৱাৰ লগে লগে তাৰপৰা ফোকাস দিব আৰু এই বস্তুটো এনেকুৱা হয় এটা চাব এটা সাইডে পুৰা গৰম হাৱা মাৰে আৰু এটা সাইডে ঠাণ্ডা হাৱা মাৰে
মানে ইয়াতে ইয়াতে 4খন ফেন আৰু ইয়াতে 4খন ফেন লগাই থোৱা আছে কিয় লগাই থোৱা আছে এই ফোকাসটো এই যেটো প্ৰজেক্টৰ আছে প্ৰজেক্টৰটো যেতিয়া ফোকাস দিব লাগে ফোকাস দিবৰ কাৰণে ইয়াক এই ল্যাম্পটো গৰম কৰিব লাগে ঠিক আছে তো আপোনালোকে ভয় নাখাব যে বহুত গৰম হৈ গল কিবা হ'ব নেকি একো নহয় চিন্তা কৰিবলগীয়া একো নাই আমি আমাৰ যেটো ল্যাব আছে ল্যাবত আমি 72 আৱাৰ্স কন্টিনিউয়াস চলাই পিনে ইয়াক ৰাখিছিলো ঠিক আছে এতিয়া আমাৰ প্ৰথম প্ৰজেক্টৰ পাৰ্টটো অন হৈ গল প্ৰজেক্টৰ পাৰ্টটো অন হৈ গল আৰু প্লাস পইণ্ট কি এই জ্ঞানৰ আপোনালোকে যিকোনো জায়গাতে ইয়াক প্ৰজেকচন কৰিব পাৰে এনেকুৱা কথা নাই যে ইয়াক চলাবলৈ কিবা বোৰ্ড লাগিব বা কিবা লাগিব যেটা আপোনালোকে যিকোনো ওয়ালতে ইয়াক প্ৰজেকচন কৰিব পাৰিব ঠিক আছে যদি ইয়াৰ এই স্কোয়াৰটো যদি ডাঙৰ কৰিবলৈ হয় মানে ইয়াৰ ডিসপ্লেটো যদি ডাঙৰ কৰিবলগীয়া হয় তো আপোনালোকে যিমান পিছলে নি থাকিব ইমান ইয়াৰ ফোকাসটো ডাঙৰ হৈ গৈ থাকিব মানে ইয়াক লং থ্ৰ প্ৰজেক্টৰ বুলি কয় যিমান দূৰত নিব ইমান ই ডাঙৰ হৈ গুচি যাব এতিয়া আমাৰ ফাৰ্স্ট আমি কি কৰিলো প্ৰজেক্টৰ পাৰ্টটো অন কৰিলো হয়নে নহয় কিবা যদি কনফিউজন থাকে মোক সুধিবা হা সবে সুধিব মানে কিয় কনসেপ্টটো ক্লিয়াৰ হলে আপোনালোকে এটা ভালকে চলাব পাৰিব অন্য একো নহয় কনসেপ্টটো ক্লিয়াৰ হলে সব ইজি হৈ যাব নেক্সট আমি অন কৰিব লাগিব প্ৰথম অন কৰিছিলো প্ৰজেক্টৰ পাৰ্টটো নেক্সট অন কৰিম আমি সিপিইউ পাৰ্টটো কোড আছে মই দেখাই দিছো ইয়াতে 4টা সুইচ আছে হয়নে নহয় ইয়াৰে প্ৰথমটো এই সিপিইউ পাৰ্টটো অন কৰিবৰ কাৰণে আমি প্ৰেছ কৰিব লাগিব প্ৰেছ কৰি দিয়াৰ লগে লগে চাব ইয়াত বাই ডিফল্ট মিউট হৈ থাকে ঠিক আছে এই মিউট বটনটো এবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে ই আনমিউট হৈ যায় আৰু লগে লগে আমি এই কিবোৰ্ড মাউসৰ কাৰণে এই সেন্সৰটো লগাই দিব লাগিব আৰু এটা কথা সদায় ক্লাস কৰাৰ পাছত মানে লাষ্ট ক্লাস যি কৰিব কৰাৰ পাছত এই কিবোৰ্ড আৰু মাউসৰ বেটাৰি কিটা খুলি ৰাখিব লাগিব হা কাৰণ কি আজি মই আহি পিনে এখন কিবোৰ্ডখন দেখিছো যে একদম বেটাৰি দি পুৰা এসিড ওলাই গৈছে ঠিক আছে তো এই কিবোৰ্ডখন আকৌ যদি কিনিব যায় মিনিমাম 3000 মান আপোনালোকৰ কস্টিং পৰিব সো এটো ভালকে ৰাখিব লাগে মানে আৰু ইয়াৰ বেটাৰি কিটা থাকে ইয়াতে এটা এক্সট্ৰা কাপ এটা থাকে সো এই কাপটো যদি আপ কৰি দিয়ে সৰি ডাউন কৰি দিয়ে ইয়াতে দুটা বেটাৰি লাগি থাকে ঠিক আছে তো বেটাৰি কিটা খুলিলে খোলা পাছত খুলি ৰাখিলে খুলি পিনে এটো হ'ল লগাই দিলে আপোনালোকে ৰাখি দিব পাৰে মাউসটো হে একেই মাউসটো ইয়াত বেক যেটো কভাৰ আছে বেক কভাৰটো তললে প্ৰেছ কৰি দিয়া লগে লগে ইয়াতে দুটা বেটাৰি থাকে এতিয়া আমাৰ ক্যানটো ৰেডি হৈ গল ঠিক আছে এই চলিবৰ কাৰণে ৰেডি হৈ গল তো ইয়াক প্ৰথমতে আমি এই পেনটো দি ইউজ কৰিও আমি এই ক্যানটো চলাব পাৰিম ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি এই আইৰিসটো এই যেটো আইৰিস আছে এই আইৰিসটো খুলি আমি ইয়াত এই বোৰ্ডখন ক্যালিব্ৰেশন কৰিব লাগিব ঠিক আছে যেতিয়ালৈকে আমি ক্যালিব্ৰেশন নকৰো তেতিয়ালৈকে এই পেনটো চলাব পৰা নাযায় তো ক্যালিব্ৰেশন কেনেকৈ কৰিম এই যেটো আইৰিসটো আছে এটো এই আইৰিসটো আছে এটা ৰাইট ক্লিক কৰি ওপেন কৰি দিও অলৰেডি ৰানিং দেখাই আছে হৈ গল এতিয়া আমি ইয়াত ক্যালিব্ৰেশন কৰিব লাগে ক্যালিব্ৰেশন কিয় কৰিব লাগিব এই পেনটো যদি আমি চলাবলৈ হয় তো আমি ক্যালিব্ৰেশন মাস্ট বি কৰিবই লাগিব ঠিক আছে তো ইয়াতে ক্যালিব্ৰেশন কৰিবৰ কাৰণে দুটা অপচন আছে এটা আছে স্টার্ট ম্যানুয়াল যদি আমি কৰো কি হ'ব এটা পাৰ্ট আমি এই কলমটোৱেদি টাচ কৰি থাকিব লাগিব আৰু যদি আমি স্টার্ট অটোমেটিক কৰি দিও ই নিজে এই যেটো 4 স্কয়াৰ আছে এই 4 স্কয়াৰটো নিজে লৈ ল'ব
তো আমি এতিয়া স্টার্ট অটোমেটিক কৰিছো আৰু এটা কথা যেতিয়া আমি ক্যালিব্রেশন কৰো যাতে এই ফোকাসৰ আগত কোনো মানুহ নাহে বা কাৰবাৰ সাহটো পৰি নাথাকে যেতি ক্যালিব্রেশন কৰোতে এতিয়া অলপ ৰুমটো আন্ধাৰ কৰি ল'ব লাগে ঠিক আছে তো এতিয়া ক্যালিব্রেশন ইজ ৰেডি ঠিক আছে এতিয়া আমি এই পেনটো ধুনীয়াকৈ চলাব পাৰিম হৈ গ'ল এতিয়া আমি ক্লাছৰুমত গৈ কি কৰো ষ্টুডেন্টক প্ৰথমতে কি কৰো বাৰু আপোনালোকে কিহত পঢ়ায় মানে ব্ল্যাক বোৰ্ডতে পঢ়াই চলে তো সেই ব্ল্যাক বোৰ্ডখনে আমাৰ ইয়াত এখন ডিজিটেল বোৰ্ড আছে যেটো কোনো ডাস্টাৰ ইউজ কৰিব নালাগে বা কোনো সফট পেন্সিল ইউজ কৰিব নালাগে এই পেনটোৰ সহায়তে আমি এই গোটেই বস্তুটো আমি ইউজ কৰিব পাৰিম তো সেই বস্তুটো ইউজ কৰিব কাৰণে মানে এই স্টাইলাছটো ইউজ কৰিব কাৰণে আমি এটা সফটওয়্যাৰ ইউজ কৰিব লাগিব যেটো হল ইন্টেল স্পেস দেখিছে আপোনালোকে ইন্টেল স্পেস আপোনালোকে যিখন ডিজিটেল সৰি যিখন ব্ল্যাক বোৰ্ড ইউজ কৰে সেই বোৰ্ডখনকে আমি ইয়াত ডিজিটেল কৰি পিনে দিছো তো ইয়াতে ইউজ কৰিব কিমান ভাল মই উজু মই দেখাই দিছো এই গোটেই বক্সটোক কয় টোল ঠিক আছে এই গোটেই বক্সটোক কয় টোল আৰু এই টোলছটো আমি নিজৰ মতে ইউজ কৰিব পাৰো কেনেকৈ ইউজ কৰিব পাৰো মই দেখাই আছো এটো যদি ক্লিক কৰি দিলো এটো সাইডে আহি গল নহয় বুলা মোক ইটো সাইডে লাগে তো তেতিয়া আমি ইয়াত ক্লিক কৰি দিলে এটো সাইডে আহি যাব হৈ গল এটো হৈ গল ফার্স্ট স্টেপ তো ইয়াক এটা কি কৰিম যাৰ যেনেকে সুবিধা হয় মোৰ যাত এটো সাইডৰ পৰা সুবিধা হয় হেতু কাৰণে মই এটো সাইডে কৰি লৈছো তো ইয়াতে গোটেই বস্তুখিনি আছে আমি ব্ল্যাক বোৰ্ডত যিখিনি বস্তু ইউজ কৰো হে একেই বস্তুখিনি ইয়াতো আছে যেনেকে এটো পেন এটো হৈ গল পেন হৈ গল এটো ইংক হৈ গল হৈ গল লিখিব পাৰিম আমি বুলে কালাৰটো চেঞ্জ কৰি লিখো সাপোজ ৰেডত লিখো ৰেডত লিখি ইয়াতে বুলে অলপ শকতকে বলকে লিখো এটো বহাই দিলো হৈ গল নহয় বলে এটো বুলে দেখি পোৱা নাই বুলে ইয়াতো ডাঙৰকে লিখিব লাগে হৈ গল বুজি পাইছে মানে মই ইয়াৰ অপচনখিনি ফার্স্ট পার্ট 2 হে মই দেখাই দিম একেদিনে যদি এই গোটেই বস্তুখিনি দিয়া হয় আপোনালোকে কোনো বুজি নাপাব ঠিক আছে মই সিম্পলকে যিখিনি আপোনালোকে ইউজ কৰিব পাৰে সেইখিনি মই দেখাই যাম তো এটো ইমান দলৈকে বুজি পালে এটো হৈ গল পেন ঠিক আছে এটো ইৰেজাৰ তো ইৰেজাৰ কি হয় যেনেকৈ আমি ডাস্টাৰ ইউজ কৰো হয়নে নহয় মুছিবৰ কাৰণে তো ইয়াতে ডিফারেন্ট টাইপ অফ ইৰেজাৰ আছে এটো যদি ইউজ কৰে এটো সিঙ্গল ইৰেজাৰ পয়েন্ট ইৰেজাৰ বুলি কয় ই অকল এটা এটাকে এনেকে মুছিব ঠিক আছে ই এটা এটাকে মুছিব এটো যদি কৰো স্টপ এটা এটা স্টপ নাইকিয়া হৈ যাব এটা এটা স্টপ ইৰেজাৰ আৰু এই লাস্ট যেটো ইৰেজাৰ আছে এটো কৰি দিলে সব ইৰেজ হৈ যাব আৰু ইৰেজ হোৱা পাছতো আমি সেই গোটেই বস্তুবিলাক আনিব পাৰিম কেনেকৈ আনিব পাৰিম ইয়াতে সব ৰিসাইকেলত নাই ইয়াতে আনডু আৰু ৰিডো দুটা অপচন আছে এই দুটা দেখিছে আনডু কৰি দিলে সব আহি যাব ঠিক আছে আহি গল সব হয় না তো এখন পেজ আমাৰ ধৰক ফুল হৈ গল ঠিক আছে তো আমি নেক্সট পেজখন ইউজ কৰিব লাগে নেক্সট পেজখন ইউজ কৰিব কাৰণে ইয়াতে সব প্লাস আৰু মাইনাস দুটা চিন আছে দেখিছে প্লাসটো যদি কৰো আমি নিউ এখন পেজ ইয়াত লৈ লব পাৰো তো এটো হৈ গল পেন এটো হৈ গল ইৰেজাৰ
ঠিক আছে ইমানটোলৈকে ক্লিয়াৰ কনসেপ্ট কিবা কনফিউজন আছে যদি কৈ দিব হা তো নেক্সট আহিলো আমাৰ সিলেক্ট টুলছৰ কাম কি আমি কেতিয়াবা কিছুমান ফৰ্মুলা বাৰে প্ৰতি লিখি থাকিব লাগে হয় নে নহয় তো আমি যদি সিলেক্ট টুলটো ইউজ কৰো সাপোজ তো এই বস্তুটো যদি আমি বাৰে প্ৰতি লিখি থাকিব লগা হয় যিকোনো ফৰ্মুলা হয় যিকোনো হেৰি তো আমি এই সিলেক্ট টুলছত যাব লাগিব ঠিক আছে তো এই গোটেই বস্তুটো আমি সিলেক্ট কৰিব লাগিব হৈ গ'ল সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত এই যেটো বস্তুটো আমি লিখিছিলো এটো আমি যিয়ে ফৰ্মুলা হওক বা যিয়ে নিলিখো ইয়াক আমি সৰু ডাঙৰ কৰিব পাৰো ঠিক আছে সৰু ডাঙৰ কৰিব পাৰো ইয়াক বোলে এই আসাম ওয়াৰ্ডটো বা যিয়ে নহওক এই বস্তুটো আমি আকৌ লিখিব লাগে তেতিয়া এই এৰত গৈ ইয়াত কপি পেস্ট तो हेरिया का নাই হয় বৰষুণৰ হেৰিয়া কাম নাই হয় টিভি আছে যে কপাৰ হেৰি নাই হয় ঠিক আছে মই আকৌ এবাৰ কৈ দিছো সিলেক্ট টুলছত গৈ আমি বস্তুটো এনেকৈ কৰি ইয়াত কপি পেস্ট কৰি দিব পাৰো আৰু এই বস্তুটো আমি নিজৰ ইচ্ছামতে আমি ঘূৰাব পাৰিম হৈ গ'ল এইটো সিলেক্ট টুল নেক্সট আমি নেক্সট পেজত যাম নেক্সট পেজত গ'লো ইয়াতে আছে কালাৰ ফিল তো ইয়াৰ যিটো ব্ল্যাক বোৰ্ড আছে এখন যদি এটা হোৱাইট বোৰ্ড আছে এই হোৱাইট বোৰ্ডখন আমি নিজৰ মতে কালাৰ কৰি ল'ব পাৰো সাপোজ মোক ব্লু কালাৰ লাগে ব্লু হৈ গ'ল নহয় বোলে মোক ৰেড কালাৰ লাগে তো ৰেড কৰি ল'লো কিন্তু আপোনালোকে লিখোতে চাব লাগিব যে কোনটো কালাৰ কোড ইউজ হ'ব যে ব্ল্যাকৰ ওপৰত যদি আমি ব্ল্যাকে লিখি দিও ফোকাস হ'ব জানো কেতিয়াও নহয় তো এনেকে আপোনালোকে পেজ বিলাক ইউজ কৰিব পাৰিব নিজৰ মতে কালাৰ দি কিনে পেজটো ইউজ কৰিব পাৰিব ঠিক আছে ইয়াতে আৰু এটা অপচন আছে ইয়াতে আপোনালোকে কি কৰিব ইয়াতে বোলে যদি বিচাৰে বোলে কিবা বস্তু ইয়াতে আমি বোলে আপোনালোকে এক্সট্ৰাকে লিখি দেখাও তো ইয়াতো আপোনালোকে এই পেনত যোৱাৰ লগে লগে ইয়াতে আপোনালোকে ইউজ কৰিব পাৰিব আৰু এটা ইয়াত প্লাস পইণ্ট আছে মই দেখাই দিছো আপোনাক 4 লাইন ঠিক আছে সৰু যিবিলাক ষ্টুডেন্ট আছে সাপোজ নাৰ্সাৰী হওক ক্লাস 1 হওক 2 হওক তেওঁলোকক যদি কিবা লিখি দেখাবলগীয়া হয় বা শিকাবলগীয়া হয় তো এই 4 লাইনৰ আপোনালোকে বৰ্ডখন উলিয়াই ইউজ কৰিব পাৰিব ঠিক আছে
নেক্সট আহি গ'ল টেক্সট টুল। আমি আকৌ নতুন পেজ এখন ললো, পেজখন লোৱাৰ পিছত ইয়াত আহিলে টেক্সট টুল। তো টেক্সট টুলত ইয়াতে দুটা অপচন আছে, এটা অটোমেটিক আৰু এটা মেনুৱেল। মেনুৱেলটো কি হয়, মেনুৱেল টেক্সটটো আমি কিবৰ্ডেদি লিখিব লাগিব। সাপোজ মোৰ নাম প্ৰাণ হৈ গ'ল। তো ইয়াত আমি নিজৰ মতে কালাৰ দিব পাৰিম, ঠিক আছে। ৰেড কৰি দিলো, কালাৰ কৈ আমি ৰেড কৰি দিলো, তাক বল্ড কৰি দিব পাৰি আৰু ইয়াতে ফ্ৰণ্টটো চেঞ্জ কৰিব পৰা যায়। এইটো হৈ গ'ল মেনুৱেল টেক্সট। বুজি পাইছে না বাৰু? কিবা কনফিউজন আছে নেকি? মই শৰ্টকে দেখাই দিছো না, বেছি যদি ডিপকে দেখাবলৈ হয় আপোনালোকে মানে বুজাত অলপ প্ৰব্লেম হ'ব, কাৰণ কেলে ইয়াতে বহুত কিবা কিবি ফেচিলিটি আছে যিখিনি আমি ইউজ কৰিব পাৰি, কিন্তু সেই বস্তুখিনি একেবাৰে দেখাই দিওঁ আপোনালোকৰ মানে ধৰক বুজাত অকণমান কনফিউজন হ'ব। নেক্সট আহি গ'ল ইয়াতে চাওক, ইয়াতে প্লাছ পইণ্ট কি, ইয়াতে আমি নিজৰ হিচাপত এইবিলাক সাৰ্কুল হওক, ট্ৰাইংগুল হওক, এইবিলাক আমি নিজৰ হিচাপ মতে ইয়াতে বনাব পাৰিম। যদি আমি বৰ্ডত বনাব যাওঁ কি হয়, ডাঙৰ এডাল স্কেল দৰকাৰ হয়, হয়নে নহয়? তো আমাৰ ইয়াতে অলৰেডি স্কেল লাগিয়ে আছে। ইয়াতে দেখাই আছে কিমান সেন্টিমিটাৰ দেখাই আছে না বাৰু? তো আপোনাৰ সাপোজ 3 হৈ গ'ল, বনাই দিলো আমি। তো ইয়াৰ ভিতৰত আকৌ আমি কালাৰো কৰিব পাৰিম। কালাৰ কৰিবলৈ সেই একেই এই বাকেটত যাব লাগিব, বাকেটত গৈ আমি কালাৰ সিলেক্ট কৰিব লাগিব। হৈ গ'ল। সেই একে আমি ট্ৰাইংগুলত গ'লো, ট্ৰাইংগুলত গৈ ইয়াতো আমি কালাৰ কৰিব পাৰিম। হৈ গ'ল। এইবিলাক আপোনালোকে নিজে প্ৰেক্টিচ কৰি চাব, মই জাষ্ট আইডিয়াটো দি গৈছো, ঠিক আছে। তো ইয়াতে আপোনালোকে যিকোনো বস্তু বনাব পাৰিব। তো ইমানখিনিলৈকে ক্লিয়াৰ। তো আমি নতুনকে আকৌ এটা পেজ লৈ ল'ব, মানে ইয়াত প্লাছ পইণ্ট কি আপোনালোকে বনাই পিনি এই বস্তুটো গোটেইটো পিডিএফত সেভো কৰি ৰাখিব পাৰি, ঠিক আছে। তো আপোনালোকৰ কষ্টটো কমি যায়। ডিজিটেল ক্লাছৰ এইটো এটা বেনিফিট কি, টিচাৰ আৰু ষ্টুডেণ্টৰ কাৰণে প্লাছ পইণ্ট এইটো কি, টিচাৰে ক্লাছৰুমত গৈ পিনে চিঞৰ বাখৰ কৰিব দৰকাৰ নাই, ঠিক আছে। আজিকালি বহুত স্কুল আছে, টিচাৰ যায়, জ্ঞান অন কৰে, দেখাই দিয়ে, অডিঅ' ভিজুৱেলি দেখাই দিয়াৰ পাছত কিবা যদি বুজাত কনফিউজন থাকে, তো তাৰপাছত ষ্টুডেণ্টে টিচাৰৰ লগত নিজে কমিউনিকেট কৰি হেৰি কৰি লয়। বাট ইয়াতে কি হয়, ইয়াত আমাৰ অডিঅ' ভিজুৱেলি যেতিয়া চাই লয়, যিকোনো এজন ষ্টুডেণ্টে যেতিয়া অডিঅ' ভিজুৱেলি গোটেই বস্তুটো চাই লয়, তো নেক্সট বাৰ তাক আকৌ বুজাবলগীয়া নহয়। তো ইমানখিনিলৈকে বুজি পালে? কিবা কনফিউজন নাই ন? তো এইখিনিতো কালাৰখিনিৰ কথা মই কৈছোৱে। নেক্সট আমাৰ আহি গ'ল জ্যামিতিক টুল। ইয়াতে আমি স্কেল পাই যাম, ঠিক আছে, কাটা কম্পাসো পাই যাম। নিজৰ মতে আমি এই বস্তুটো ইউজ কৰিব পাৰিম। এতিয়া স্কেলডালত কি প্লাছ পইণ্ট আছে মই দেখাই দিছো। স্কেলডাল আমি মন গ'লে
সেন্টিমিটাৰটো ল'ব পাৰো, মন গ'লে মিলিমিটাৰটো ল'ব পাৰো আৰু মন গ'লে ইঞ্চটো ল'ব পাৰো। ঠিক আছে? তো ইয়াতে এই স্কেল পাত সৰু ডাঙৰো কৰিব পাৰি। স্কেল পাত সৰু ডাঙৰো কৰিব পাৰি। হৈ গ'ল? এতিয়া আমি ইয়াত লিখিম। হৈ গ'ল? ইয়াক ওপৰলৈ উঠাই দিম। হৈ গ'ল? চিধা হৈছে না? তো আমি ব্ল্যাকবোর্ডত কি কৰো? ব্ল্যাকবোর্ডত স্কেল পাত লৈ ঘঁহি থাকো। তো ইয়াতে ইজি হৈ গ'ল ন? না হাতখন লেতেৰা বা না গাত লেতেৰা লাগিলে ইয়াত গোটেই বস্তুটো আমি প্ৰ্যাকটিক্যালি ডিজিটালি পাই গ'লো। না বোলে চক শেষ হৈ যাব, না বোলে ডাস্টাৰ চুই থাকিব লাগে। ইয়াত গোটেই বস্তুটোৱে আছে। তো ইয়াৰ পাছত আমি ইউজ কৰিম নেক্সট হৈ গ'ল। নেক্সট আমি কম্পাস ইউজ কৰিম। এই কম্পাসটোৰ ফেচিলিটিখিনি মই কৈ দিছো। এই কম্পাসডাল উল্টাকো কৰিব পাৰি। এতিয়া এইটো সাইডে আছে নহয়, এইটো সাইডে কৰি ল'ব পাৰিম। নহয় বোলে মই এইটো সাইডে সুবিধা, এইটো সাইডে কৰি ল'ম। এডাল দেখিছে, এডাল কম্পাসটো ডাঙৰ সৰু কৰিব পাৰে। নিজৰ মনত ইউজ যেনেকৈ ইউজ কৰিব বিচাৰে তেনেকৈ ল'ব পাৰে। আৰু এই কম্পাসটো ইউজ কৰিবৰ কাৰণে এই পেন্সিলত ক্লিক কৰিব লাগিব। তে ক্লিকটো কেনেকৈ কৰিব লাগিব মই দেখাই দিছো। হৈ গ'ল? ইউজ কৰিলো। ইউজ কৰাৰ পাছতো আমি ইয়াত লিখিব পাৰো। হৈ গ'ল? মানে এই যিখন ডিজিটেল বোৰ্ড আপোনালোকে নিজৰ মতে ইউজ কৰিব পাৰিলে নাই? ইয়াতো ধৰক কোনো হেৰি নাই ন যে মেনুৱেলি কিবা এটা বস্তু আনিলো আৰু ইয়াত আমি ইউজ কৰিলো। ইয়াতো সব প্ৰ্যাকটিক্যালি আপুনি আপোনাৰ চকুৰ সন্মুখতে পাই আছে আপোনালোকে। তো ইমানটোলৈকে কনসেপ্ট ক্লিয়াৰ হৈ গ'ল? পাৰিব না আপোনালোকে? হা? যদি প্ৰথমতে ভাবিছে মানে এই পেনটোৰ মুখনিখন খোলোতে বহুত কষ্ট হয়, দেন এইটো জীৱনভৰ আপোনালোকৰ খুবেই কষ্টই লাগি থাকিব। বুজি পাইছে? একদম ইজি হয়। এইটো এটা কম্পিউটাৰে হয়। ইয়াতে কি হয়, আমি কম্পিউটাৰ চলালে, ডেস্কটপ বা ল্যাপটপ চলালে কি হয়, আমাৰ এটা ডিসপ্লে থাকে, হয়নে নহয়? ইয়াতে কি কৰিছে, ডিসপ্লে নিদি পিনে ইয়াতে প্ৰজেক্টৰ দি দিছে। পেজ ললো 5খন পেজ, হয়নে নহয়? 5খন ললো। এতিয়া পেজ চাবলৈ হলে আমি ইয়াত গুচি গলো। এইখন প্ৰথমখন এইখন আছিলে, নেক্সটখন এইখন, এখন থাৰ্ড, এখন ফ'ৰ্থ। হৈ গ'ল? এতিয়া আমি এই বস্তুটো মেইন ইয়াৰ প্লাস পইণ্টটো মই কৈছো। এই গোটেই বস্তুটো যে এক্টিভিটিটো আমি 5খন পেজ বনালো, সেই 5টা পেজ আমি ইয়াক সেভ কৰি ৰাখিব পাৰিম। তো সেভ কৰিবৰ কাৰণে ইয়াতে দেখিছে 3 ডট আছে। ঠিক আছে? ইয়াতে আপোনালোকে যেতিয়া ডাউন এৰোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত এটা 3টা অপচনত আছে। এটা হল পিডিএফ, এটা হল পিএনজি আৰু এটা সিএনএক্স। যদি বোলে সাপোজ ষ্টুডেন্টক আমি এই বস্তুটো দিব লাগে, হোৱাটসঅ্যাপ কৰিব লাগে বা মেইল কৰিব লাগে, দেন আমি পিডিএফত সেভ কৰি থম বা জেপিজি সেভ কৰি থম। জেপিজি আৰু পিএনজিৰ মাজত ডিফাৰেন্স একো নাই। জেপিজি মিন্স কি, আমি এখন যেতিয়া ফটো ক্লিক কৰো সেইটো এটা জেপিজি ফাইল বনি যায়। ঠিক আছে? প্ৰত্যেকটো ফাইলৰ এটা ফৰমেট থাকে। তো ঠিক সেইদৰে এইটো সিএনএক্স হয়। সিএনএক্সত যদি আমি সেভ কৰো, অকল এই ইন্টেল স্পেচতে আমাৰ বস্তুটো খোল খাব। এতিয়া মই পিডিএফত সেভ কৰি দিছো। ঠিক আছে? পিডিএফত সেভ কৰাৰ লগে লগে সুধিছে যে ক'ত আমি সেভ কৰিম। ক'ত সেভ কৰিম? ডেস্কটপত। ডেস্কটপত সেভ কৰিম আৰু কি নাম দিম? টেষ্ট।
টেষ্ট সেভ কৰি দিলো হৈ গ'ল সেভ কৰি দিয়াৰ পাছত এই বস্তুটো এই যেটো ডাস্টবিনটো আছে ডাস্টবিনটো ওপৰলৈ কৰি দিয়াৰ পাছত ইয়াৰ পৰা এই সফটৱেৰটোৰ পৰা ওলাই যাব পাৰে ইয়াত আকৌ সুধিব যে এই গোটেই বস্তুখিনি আমি আকৌ সেভ কৰিব বিচাৰো নে কাৰণ কেলে আকৌ সেভ কৰাৰ কোনো প্ৰশ্নই নাই আমি অলৰেডি ইয়াত সেভ কৰিয়ে ললো নো কৰি দিম তো আমি কি নামত সেভ কৰিছিলো টেষ্ট আমি এবিলাকে কৰিছিলো নাই প্ৰথম পেজটোত এবিসিডি লিখিছিলো নেক্সট পেজটো এবিলাক লিখিছিলো থাৰ্ড পেজটো এটো ফোৰ্থ আৰু এটো ফিফথ পেজ হৈ গ'ল তো আমাৰ কাৰণে ইজি হ'ল নাই বাৰু এতিয়া আমি যদি নেক্সট কেনে কৰিব পিডিএফ এডিট কৰিব পৰা যাব হ্যাঁ পিডিএফ টো এডিট কৰিব পৰা যাবই বা আমি যদি বেছি দিগদাৰ হয় আমি সিএনএক্স টো সেভ কৰি দিব পাৰিম কিন্তু সিএনএক্স সেভ যদি কৰো না মেলত না যাব না হোৱাটছআপত না যাব তোৰ ক্লাছ নে নেক্সট ক্লাছ ইয়াৰ পৰা কন্টিনিউ কৰিব হ্যাঁ কন্টিনিউ সেভ কৰিলে হ্যাঁ সেভ এছত তো হেতু কাৰণে মই এখানে বেসিক্যালি কওঁ কি যে পিডিএফত আপোনালোকে সেভ কৰিব পিডিএফত সেভ কৰিলে কেতিয়াবা মোবাইলতো আমি উলিয়াই চাব পাৰো হয়নে নহয় তো ইমানটো আছিলে ইন্টেল স্পেস এইটো ইন্টেল স্পেস তো এখিনিলৈকে আপোনালোকে বুজি পালে কিবা কনফিউজন আৰু এটা কথা মই কৈছো ইয়াত কিছুমান মেইনটেনেন্সৰ কথা আছে হা যেনেকে এই ক্যাম্পটো যদি কোনোবাই চলাই হেতু টাইমত যাতে জোতা বা স্যান্ডেল পিন্ধি থাকে ঠিক আছে যেহেতু এটো ইলেক্ট্ৰিক বস্তু হয় কেতিয়াবা ভোল্টেজ বেছিও আহিব পাৰে বা কেতিয়াবা কমও আহিব পাৰে কিন্তু ইয়াত শৰ্ট নকৰে ঠিক আছে এই গোটেই বডিটো প্লাষ্টিক বডি হয় ইয়াত শৰ্ট কৰা কোনো অপচনে নাই কিন্তু আপোনালোকে ভয় খাব পাৰে যে এতিয়া মই চলাই দিছো না এটো সাইডে পুৰা গৰম হাৱা মাৰি আছে এটো কাৰণে চিন্তা কৰিবলগীয়া একো নাই এটো সাইডে কিন্তু ঠাণ্ডা হাৱা মাৰি আছে ঠিক আছে আৰু এটা কথা মই কৈলো ইয়াতে আপোনালোকে ষ্টুডেন্টক যিকোনো সাপোজ বোলে মই আজি কিবা এখন মুভি দেখাম যিকোনো এজন মানুহৰ ওপৰত মুভি দেখাব লাগে তো আপোনালোকে এটো ইউজ কৰিব পাৰে বা কোনোবাই যদি কিবা প্ৰজেক্ট বনাই লয় না সাপোজ পিপিটি বনাই না বা পিডিএফত বনাই না তো ইয়াতে প্লাগ ইন কৰি ইউএসবি প্লাগ ইন কৰি ইয়াতে আপোনালোকে ষ্টুডেন্টক দেখাই পিনে ইউজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আপোনালোকক লাষ্ট মই পৰ্যায়লৈ গৈছো তো ইমানখিনি লৈকে তো ক্লিয়াৰ হৈ গ'ল ইয়াত শিকাবলগীয়া আৰু আছে ঠিক আছে কিন্তু মই আজি অকল জাস্ট এজ টেম্পৰাৰী হিচাপে এটা শিকাই দিছো যাতে আপোনালোকে উলিয়াই এটো ক্লাস কৰিব পাৰে তো নেক্সট আছে ইয়াত কে ক্লাস আছে ইংলিশ আৰু কে ক্লাস আসামিজ মানে আমাৰ চেপ্টাৰ ওয়াইজত যিবিলাক বস্তু থাকে বোলে ইংলিশত আমকিটা চেপ্টাৰ আছে সায়েন্সত বোলে ইমানকিটা চেপ্টাৰ আছে সেই গোটেই বস্তুখিনি ইয়াত অডিও ভিজুৱেলি থাকে বাট প্ৰবলেম কি হৈছে ইন্টাৰনেটৰ প্ৰবলেমৰ কাৰণে মই এক্টিভেশনটো কৰি দিলো কিন্তু এক্টিভেশন কৰাৰ পাছত নেট লাগে নেটটো ইয়াৰ পৰা কানিব পৰা নাই তো কাইলে মই ইয়াৰ কাৰণে এটা পেষ্ট বনাই পেনে মই সাৰক দি দিম উনি ইয়াতে জাস্ট পেষ্ট কৰি দিলে হৈ যাব ঠিক আছে তো এটো এটা অফ কৰিব লাগে অফ কৰিবৰ কাৰণে সিম্পল আমি যেনেকে ল্যাপটপ বা ডেস্কটপটো অফ কৰো স্টাৰ্টত গলো ইয়াত গলো শাটডাউন কৰি দিলো সকল শাটডাউন হৈ গল হৈ যোৱাৰ পাছত আমি এই প্ৰজেক্টৰটো অন কৰিবৰ কাৰণে প্ৰথমতে কি কৰিছিলো পাৱাৰ বটনটো কেবাৰ প্ৰেছ কৰিছিলো এবাৰ প্ৰেছ কৰিছিলো মানে নহয় তো ইয়াতে আমি অফ কৰিবৰ কাৰণে টু টাইম ইয়াত প্ৰেছ কৰিব লাগিব প্ৰথমবাৰ প্ৰেছ কৰিলে ইয়াত উঠিব টাৰ্ন অফ পাৱাৰ অফ কৰিবনে নকৰে উঠিব ঠিক আছে তো আকৌ এবাৰ যদি আমি প্ৰেছ কৰিলো তো অফ হৈ যাব ঠিক আছে তো থ্যাংক ইউ আজিলৈ ইমানখিনিয়ে আছিলে